এসময়ত এজন ৰজা আছিল। নিস্বাৰ্থ ভালপোৱাৰ ৰজা, সাহসৰ ৰজা, স্পষ্টবাদিতাৰ ৰজা। ৰজাজনে গছ ভাল পাইছিল। গছবোৰ সাৱটি গছৰ সতে কথা পাতিছিল। ৰজাৰ কোনো জাতি নাছিল, ধৰ্ম নাছিল। ৰজাজনে মানুহক মৰম কৰিছিলে, বহুত মৰম। ৰজাজনে চৰাই-চিৰিকটি, জীৱ-জন্তু সকলোৰে যতন লৈছিল। কোনোবাই হাত পাতিলে ৰজাই নিজকে খালী কৰি দান কৰিছিল। ৰজাই দিনে নিশাই কষ্ট কৰিছিল। সহস্ৰজনৰ মাজত নিজকে বিলাই দি ৰজাই নিজকে নিজে পাহৰিছিল। ৰজা বৰ অকলশৰীয়া আছিল। সাগৰৰ তলিত সেউজ এন্ধাৰ গভীৰতা তেওঁ যাযাবৰী হৃদয়ৰ অতল তলিত সাঁচি থৈছিল। চাৰিওফালৰ সুন্দৰ ঘৰবোৰ দেখি নিজৰ এটি ঘৰ নথকা দুখত তেওঁ হেনো এবাৰ কান্দিছিল। নিজৰ নিসংগতা আৰু কষ্টক তেওঁ বৰ সযতনে নিজৰ মাজত সামৰিছিল। ৰজাই নদী, আকাশ, তৰা আৰু সাগৰ ভাল পাইছিল। সাগৰৰ তলিত শুবলৈ কাকো একো নোকোৱাকৈ এদিন তেওঁ গুচি গৈছিল। তেওঁ যোৱাৰ পিছৰ স্তব্ধ সাম্ৰাজ্য। মানুহে তেওঁক বিচাৰি বিননি জুৰিছিল। এসময়ত এজন ৰজা আছিল, যাৰ অবিহনে এখন সাম্ৰাজ্য চিৰদিনৰ বাবে উদং হৈ গৈছিল।